তামুলপুৰ জিলাৰ গোৰেশ্বৰত সাংস্কৃতিক যুৱ সমাজ গোৰেশ্বৰৰ উদ্যোগত 56 সংখ্যক কলাগুৰু বিষ্ণুৰাভা দিৱস পালন কৰা হয়। গোৰেশ্বৰ বাছ আস্থানত এই উপলক্ষে দিৱসটি পালন কৰা হয়। এই উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোৰেশ্বৰ ৰাজচক্ৰ চক্ৰ বিষয়া ত্ৰিলীনা তাইডে। অনুষ্ঠানত উপস্থিত থাকে গোৰেশ্বৰৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নৱ চক্ৰৱৰ্তী, গোৰেশ্বৰ ৰাজচক্ৰৰ প্ৰাক্তন চক্ৰ বিষয়া ডাক্তৰ বাবুল চহৰীয়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষী ৰাজবংশী। অনুষ্ঠানৰ আঁত ধৰে কবিন ৰাজে। ৰাভা দিৱস উপলক্ষে আয়োজিত আজিৰ এই কাৰ্যসূচীত গোৰেশ্বৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে শিল্পীসকলে গীত পৰিৱেশন কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ আয়োগৰ সদস্য তথা বিজেপিৰ সাধাৰণ সম্পাদক ৰাতুল শৰ্মা, সমাজকৰ্মী চক্ৰ বড়ো, কুলদীপ ৰাজবংশী আৰু লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। আজিৰ অনুষ্ঠানত সমাজকৰ্মী মৃদুল প্ৰতিম ডেকাও উপস্থিত থাকে। ইপিনে আজিৰ এই অনুষ্ঠানত গোৰেশ্বৰৰ 5জন বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেওঁলোক ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষী ৰাজবংশী, বিশিষ্ট সংগীত শিল্পী বশিষ্ঠ ডেকা, যুৱ সমাজকৰ্মী সদানন্দ বড়ো, কুলদীপ ৰাজবংশী আৰু মৃদুল প্ৰতিম ডেকা। আমাৰ মহিৰুসকলৰ বিষয়ে আমি যদি আমাৰ উঠি অহা প্ৰজন্মক বা আমাৰ সমাজত তাক সজীৱ কৰি নাৰাখোঁ, তেতিয়াহ'লে আমাৰ যিসমূহ কাম কাজ সেই কাম কাজ যিমানেই কৰি নাযাওঁ, ক'ৰবাত নহয় ক'ৰবাত সেয়া আধৰুৱা যেন হৈ ৰৈ যাব। ইতিমধ্যে কলাগুৰুৰ বিষয়ে আমাৰ চক্ৰ বিষয়া ডাঙৰীয়ানীয়ে খুব সুন্দৰকৈ কৈছে। 1885 কংগ্ৰেছৰ কথা কৈছোঁ, যিটো ভাৰত আন্দোলনত যিটো এটা ধাৰা আহিছিল, কিন্তু বিষ্ণু ৰাভাসকলৰ যিখিনি বাওঁপন্থী নেতাসকলে বা বাওঁপন্থীৰ আদৰ্শৰ ব্যক্তিসকলে কিন্তু সেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগতে তেওঁলোকে অকল ব্ৰিটিছৰ হাতৰ পৰা মুক্তি পোৱাটো বিচৰা আছিল। তেওঁলোকে জনগণৰ যিখিনি নৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, মাটিৰ অধিকাৰ, তেওঁলোকৰ জাতিগত অধিকাৰ, তেওঁলোকৰ পৰিশ্ৰমৰ অধিকাৰ, যিটো সাম্যবাদী যিটো বাওঁপন্থী ধাৰাৰ মানুহসকলে জেনেৰেলি এই ধৰণৰ বুৰ্জোৱা মানুহৰ কাৰণে, খাটি খোৱা মানুহৰ কাৰণে সংগ্ৰাম কৰে। বিষ্ণু ৰাভাহঁতৰ সেই এটা আদৰ্শ আছিল যে অকল ভাৰত স্বাধীন হ'লেই নহ'ব, যে ভাৰতৰ স্বাধীনতাৰ লগত এই মানকীয় সামন্তবাদী প্ৰথা, শোষণ প্ৰথাৰ পৰা মুক্ত হ'ব লাগিব। সেইকাৰণে বিষ্ণুভাই এটা কথা কৈছিল যে ইয়ে আজাদী জুঠা হে। যদিও আমি স্বাধীনতা পাইছিলোঁ, আজিও আমি যদিও স্বাধীন, আজিও আমি যদিও আমাৰ হাতত। নেক্সট ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।